नमस्कार आपनालोक सकलोके पुनर्बार स्वागतम नस्माई मस्जिद बंधुসকল पलकते चाওক আজি 9টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ বাংলাদেশী মূলৰ সংখ্যালঘু লোকক লৈ পুনৰ বিস্ফোৰক মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য এইবাৰৰ নিৰ্বাচনত বাংলাদেশী মূলৰ 100 জন ভোটাৰৰ 99 জনে ভোট দিছে কংগ্ৰেছক। যিকোনো মূল্যৰ বিনিময়ত অসম দখল কৰাটোৱেই মূল উদ্দেশ্য বাংলাদেশী মূলৰ সংখ্যালঘু লোকৰ। এই মন্তব্য হিমন্ত বিশ্ব শৰ্মাৰ। অসমৰ সংখ্যালঘুৱে কেৱল কংগ্ৰেছক ভোট দিছে। অসমৰ সংখ্যালঘু সমষ্টিত বিজেপিয়ে এইবাৰ নিৰ্বাচনত মাত্ৰ 3% ভোট পাইছে। হিন্দুৱে কেতিয়াও সাম্প্ৰদায়িকতা নকৰে। এইবাৰৰ নিৰ্বাচনত এই কথাকে প্ৰমাণ কৰিছে। অসমত সাম্প্ৰদায়িকতা এটা জনগোষ্ঠীৰ লোকেহে কৰে। কংগ্ৰেছৰ দিনত চৰত মাটিৰ বঁটা দিয়া হোৱা নাছিল। কংগ্ৰেছৰ দিনত সংখ্যালঘু লোকসকল দৰিদ্ৰতাৰ মাজত আছিল। কংগ্ৰেছৰ দিনত সংখ্যালঘু এলেকাত বাট পথ বিজুলী বাতি নাছিল। কিন্তু বিজেপিয়ে এই সকলোবোৰ সুবিধা দিছে সংখ্যালঘু অঞ্চলত। ইয়াৰ পিছতো সংখ্যালঘুসকলে কংগ্ৰেছক ভোট দি আহিছে আৰু এইবাৰো সংখ্যালঘুৱে কংগ্ৰেছক ভোট দি উপচাই দিছে। অসমীয়া সমাজৰ বাবে মাত মতাৰ পিছতো বিজেপিৰ কোনো এজন সাংসদেই 10ৰ পৰা 12 লাখ ভোটত জয় হোৱা নাই। আৰু বাংলাদেশী মূলৰ 100টা ভোটৰ ভিতৰত 99টা ভোটে পাইছে কংগ্ৰেছে। আগতে বাংলাদেশী মূলৰ সংখ্যালঘুৰ ঠিকা আজমলৰ লগত আছিল আৰু এতিয়া ৰকিবুল হুছেইনৰ জৰিয়তে কংগ্ৰেছে পাইছে এই ঠিকা। বাংলাদেশী মূলৰ সংখ্যালঘু লোকসকলক লৈ এই মন্তব্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। পৰৱৰ্তী খবৰ ৰেচন কাৰ্ডৰ হিতাধিকাৰীৰ বাবে জৰুৰী খবৰ। আপোনাৰ হাতত মাত্ৰ 48 ঘণ্টা বাকী। প্ৰতিগৰাকী ৰেচন কাৰ্ডৰ হিতাধিকাৰীয়ে এই 48 ঘণ্টাৰ ভিতৰত কৰি লওক KYC পৰীক্ষণৰ কাম, অন্যথা আপোনালোকে লাভ নকৰিব ৰেচন কাৰ্ডৰ হিতাধিকাৰীৰ বাবে ডাঙৰ খবৰ। শীঘ্ৰে আপুনি কৰি লওক KYCৰ কাম। ৰেচন কাৰ্ডৰ হিতাধিকাৰীৰ বাবে বাধ্যতামূলক কৰা হৈছে KYC পৰীক্ষণ। কেনেকৈ কৰিব ৰেচন কাৰ্ডৰ KYC পৰীক্ষণ চাওঁ আহক। KYCৰ বাবে প্ৰশাসনে গ্ৰহণ কৰিছে বিশেষ পৰীক্ষণৰ কাৰ্যসূচী। KYC পৰীক্ষণ কৰিবলৈ আপুনি যোগাযোগ কৰক আপোনাৰ সংশ্লিষ্ট সুলভ মূল্যৰ দোকানীৰ সৈতে। সুলভ মূল্যৰ দোকানলৈ প্ৰশাসনে প্ৰেৰণ কৰিছে বিশেষ নিৰ্দেশনা। 25 জুনৰ ভিতৰত সকলো দোকানীয়ে ল'ব লাগিব হিতাধিকাৰীৰ আঙুলিৰ ছাপ। ৰাজ্যৰ খাদ্য ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগে জাৰি কৰিছে এই নিৰ্দেশনা। পৰৱৰ্তী খবৰ দেশ কঁপাই যোৱা নীট পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলৰ মূল অভিযুক্ত ৰবি আত্ৰীক গ্ৰেপ্তাৰ। উত্তৰ প্ৰদেশত STFে গ্ৰেপ্তাৰ কৰে ৰবি আত্ৰীক। দৰ্শকসকল আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ গুৱাহাটী মহানগৰীত পুনৰ ভয়ংকৰ ঘটনা। গুৱাহাটী মহানগৰীত এইবাৰ উগ্ৰপন্থী সংগঠন আলফাৰ নামত ব্যৱসায়িক ধন দাবী। বৰবাৰীৰ ছনী টাইলছৰ স্বত্বাধিকাৰী পুত্ৰক ধন দাবী আলফাৰ নামত আৰু দাবী কৰা ধন নিদিলে গুলীয়াই হত্যা কৰাৰ ভাবুকি। ঘটনা সন্দৰ্ভত দিছপুৰ থানাত এজাহাৰ দাখিল। পৰৱৰ্তী খবৰ ৰাজ্যৰ ৰাজনীতিৰ আন এক ডাঙৰ খবৰ। এইবাৰ বিহালীত উপ নিৰ্বাচনত নিৰ্বাচন খেলিব অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ভূপেন বৰাই। বিহালীত এইবাৰ নিৰ্বাচন খেলিবলৈ সাজু হৈছে কংগ্ৰেছৰ সভাপতি ভূপেন বৰা। উপ নিৰ্বাচনত বিহালীত কংগ্ৰেছৰ প্ৰাৰ্থী হ'ব ভূপেন বৰা। এই সন্দৰ্ভত ভূপেন বৰাই মন্তব্য কৰি কয় যে মোক বিহালীৰ পৰা উপ নিৰ্বাচন খেলিবলৈ বিজেপিয়ে বেছিকৈ কৈ আছে, অৰ্থাৎ বিজেপিৰ মানুহে বেছিকৈ কৈ আছে। কংগ্ৰেছৰ মানুহতকৈ বিজেপিৰ মানুহে বেছিকৈ বিচাৰিছে মই বিহালীৰ পৰা নিৰ্বাচন খেলাটো। মোক লৈ বিজেপিৰ মানুহৰহে বেছিকৈ চিন্তা হৈছে।
বিহালিতময় নির্বাচন খেলা নেখেলাটো দলে বিবেচনা কৰিব। এই মন্তব্য অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ভূপেন বৰাৰ। পৰৱৰ্তী খবৰ, অযোধ্যাৰ ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা কৰা প্ৰধান পুৰোহিত আচাৰ্য লক্ষ্মীকান্ত দীক্ষিতৰ দেহবাহান। ৮৬ বছৰ বয়সত ইহলীলা সম্বৰণ কৰে ৰাম মন্দিৰৰ প্ৰধান পুৰোহিত লক্ষ্মীকান্ত দীক্ষিতে। ৰাম মন্দিৰৰ উদ্বোধনৰ বাৰ্ষিকী পালন কৰাৰ সপোন পূৰ্ণ নহ'ল। ৮৬ বছৰ বয়সত ৰামলালা প্ৰধান পুৰোহিত আচাৰ্য লক্ষ্মীকান্ত দীক্ষিতে মৃত্যুবৰণ কৰে। পৰিয়ালৰ সূত্ৰ অনুসৰি লক্ষ্মীকান্ত দীক্ষিত দীৰ্ঘদিন ধৰি বৃদ্ধাৱস্থাৰ ৰোগত আক্ৰান্ত হৈ আছিল আৰু শনিবাৰে পুৱা হঠাৎ তেওঁৰ অৱস্থা বেয়া হৈ পৰিল। একো বুজি পোৱাৰ আগতে পুৰোহিতজনে শেষ নিশ্বাস ত্যাগ কৰে। বাৰাণসীৰ মণিকৰ্ণিকা ঘাটত শেষকৃত্য সম্পন্ন কৰা হয় পণ্ডিত লক্ষ্মীকান্ত দীক্ষিতক। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে এই মৃত্যুক লৈ শোক প্ৰকাশ কৰে। যদি মহাৰাষ্ট্ৰৰ সোলাপুৰ জিলাৰ বাসিন্দা, কিন্তু দীৰ্ঘদিন ধৰি আচাৰ্য পৰিয়ালসহ বাৰাণসীত বাস কৰি আহিছে। লক্ষ্মীকান্ত দীক্ষিত কাশীধামৰ অন্যতম প্ৰধান পুৰোহিত আছিল। পৰৱৰ্তী খবৰ, বাংলাদেশী নাগৰিকলৈ মেডিকেল ভিছা সেৱা ঘোষণা প্ৰধানমন্ত্ৰী মোদীৰ। বেইজিঙলৈ যোৱাৰ পূৰ্বে এমাহত দুবাৰকৈ ভাৰত ভ্ৰমণ বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ আৰু প্ৰধানমন্ত্ৰী মোদীৰ সৈতে দ্বিপাক্ষিক বৈঠকত কেইবাখনো চুক্তিত স্বাক্ষৰ দুয়োগৰাকী নেতাৰ। চীন ভ্ৰমণৰ পূৰ্বে ভাৰত ভ্ৰমণ কৰি বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই নতুন দিল্লীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে দ্বিপাক্ষিক বৈঠকত মিলিত হয়। এই বৈঠকত দুয়ো দেশৰ কূটনৈতিক সম্পৰ্কৰ উপৰিও আন কেতবোৰ বিষয়ে স্থান লাভ কৰিছে। উল্লেখযোগ্য যে অহা জুলাই মাহত চীনৰ আমন্ত্ৰণত বেইজিং ভ্ৰমণ কৰিব শ্বেখ হাছিনাই। চীনে ভাৰতলৈ অহাৰ পূৰ্বেই হাছিনাই বেইজিং ভ্ৰমণ কৰাটো বিচাৰিছিল যদিও ভাৰত ভ্ৰমণৰ এই কাৰ্যসূচী পূৰ্বে নিৰ্ধাৰণ হৈ থকাত বেইজিং ভ্ৰমণৰ পূৰ্বে শুকুৰবাৰে নতুন দিল্লীত উপস্থিত হয় বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনা। মন কৰিবলগীয়া যে বাংলাদেশত অতি ব্যয়বহুল তিস্তা প্ৰকল্পত চীনে বিনিয়োগৰ আগ্ৰহ প্ৰকাশ কৰিছে। চীনে এই প্ৰকল্পত ধন বিনিয়োগ কৰা মানেই ভাৰতৰ বাবে হৈ পৰিব এয়া আন এক প্ৰত্যাহ্বান। এনে পৰিস্থিতিত বেইজিং ভ্ৰমণৰ পূৰ্বেই শ্বেখ হাছিনা নতুন দিল্লী ভ্ৰমণে ভাৰতক কূটনৈতিক দিশত এখোজ আগবঢ়ালে। অৱশ্যে এই প্ৰকল্প সন্দৰ্ভত দুয়ো ৰাষ্ট্ৰ নেতাৰ পৰা কোনো কথাই আনুষ্ঠানিকভাৱে প্ৰকাশ হোৱা নাই। প্ৰধানমন্ত্ৰী মোদীৰ সৈতে অনুষ্ঠিত হোৱা এই দ্বিপাক্ষিক বৈঠকত কেইবাখনো চুক্তিত স্বাক্ষৰ কৰে দুয়োগৰাকী ৰাষ্ট্ৰ নেতাই। বৈঠকৰ পাছতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে তেওঁলোকে প্ৰতিৰক্ষা উৎপাদনৰ আধুনিকীকৰণ, সন্ত্ৰাসবাদ আৰু ইয়াক প্ৰতিৰোধৰ উপায় আৰু সীমান্তত শান্তি সুনিশ্চিত কৰাৰ পদ্ধতিৰ ওপৰত বিস্তৃতভাৱে আলোচনা কৰে। প্ৰধানমন্ত্ৰী মোদীয়ে বাংলাদেশৰ পৰা চিকিৎসাৰ বাবে ভাৰতলৈ অহা লোকসকলৰ বাবে মেডিকেল ভিছা সেৱা ঘোষণা কৰে। ইয়াৰ উপৰি দুয়োপক্ষই অৰ্থনৈতিক সম্পৰ্ক শক্তিশালী কৰাৰ বাবে ব্যাপক অৰ্থনৈতিক অংশীদাৰিত্ব চুক্তিৰ ওপৰত আলোচনা আৰম্ভ কৰিবলৈও সন্মত হৈছে। দ্বিপাক্ষিক আলোচনাৰ সময়ত প্ৰতিৰক্ষা, যোগাযোগ আৰু আন্তঃগাঁথনি, শক্তি আৰু শক্তি সহযোগিতা, বাণিজ্য আৰু অৰ্থনৈতিক অংশীদাৰিত্ব, উন্নয়ন সহযোগিতা, নদীৰ পানী ভাগ বতৰা আৰু সাংস্কৃতিক সম্পৰ্ক সন্দৰ্ভত আলোচনা কৰে। বৈঠকৰ অন্তত ডিজিটেল ক্ষেত্ৰত শক্তিশালী সম্পৰ্ক গঢ়ি তোলা আৰু গ্ৰীণ পাৰ্টনাৰশ্বিপ স্থাপনৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ চুক্তি স্বাক্ষৰিত হয়। ইয়াৰ উপৰি ভাৰত আৰু বাংলাদেশৰ মাজত ৰেল সংযোগৰ ক্ষেত্ৰত এক চুক্তিত স্বাক্ষৰ কৰে। ইফালে বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাইও প্ৰধানমন্ত্ৰী মোদীক বাংলাদেশ ভ্ৰমণৰ বাবে আমন্ত্ৰণ জনাইছে। তেওঁ কয় যে মই প্ৰধানমন্ত্ৰী মোদীক বাংলাদেশ ভ্ৰমণৰ বাবে আমন্ত্ৰণ জনাইছোঁ। আমি কি কৰিছোঁ সেয়া চাবলৈ তেওঁক বাংলাদেশলৈ মাতিছোঁ। আমি দেখুৱাব বিচাৰিছোঁ আমাৰ পৰিকল্পনাসমূহ। এই মন্তব্য কৰে বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই। পৰৱৰ্তী খবৰ, IIT গুৱাহাটীৰ পৰা সেউ সংকেত নোপোৱা পৰ্যন্ত নিৰ্মাণ আৰম্ভ নহয় প্ৰস্তাৱিত কামাখ্যা কৰিডৰৰ। উচ্চ ন্যায়ালয়ক এই কথা জনালে ৰাজ্য চৰকাৰে। IIT গুৱাহাটীৰ গ্ৰীণ ছিগনেললৈ অপেক্ষা ৰাজ্য চৰকাৰৰ। তাৰ পিছতে আৰম্ভ হ'ব প্ৰস্তাৱিত কামাখ্যা কৰিডৰৰ নিৰ্মাণ কাৰ্য। সকলো দিশ চালি জাৰি চাব IIT গুৱাহাটীৰ দলে। শুকুৰবাৰে উচ্চ ন্যায়ালয়ত এই কথা জনালে ৰাজ্য চৰকাৰে।